নমস্কাৰ আপোনালোকে চাই আছে দ্য ছ'চিয়েল ভিজন মই দুষ্মন্ত শৰ্মা আপোনালোকক স্বাগতম জনাইছোঁ ৰাজনীতিৰ সময় সমাগত 2024 নিৰ্বাচন হ'ব অহা 9 এপ্ৰিলত অনুষ্ঠিত হ'ব আৰু বিভিন্ন সমষ্টিত বিভিন্ন প্ৰাৰ্থীসকলে বিভিন্ন দলৰ প্ৰাৰ্থীসকলে কুচকাৱাজ চলাইছে কিন্তু লক্ষণীয় হৈ পৰিছে তেজপুৰ বিধানসভা সমষ্টিৰ নিৰ্বাচনী যি প্ৰচাৰ অভিযান সেই প্ৰচাৰ অভিযান মোৰ লগত আছে শোণিতপুৰ জিলা কংগ্ৰেছৰ সভাপতি কংকন শইকীয়া আপোনাক স্বাগতম জনাইছোঁ নমস্কাৰ হয় আপোনালোকৰ যিটো এলায়েন্স এইটো মই দেখিছোঁ অসমৰ বিভিন্ন সমষ্টিত এলায়েন্স হৈছে কিন্তু উল্লেখনীয় এটা সমষ্টি হিচাপে পৰিগণিত হৈছে বিৰোধী মিত্ৰজোঁটৰ সেইটো হৈছে তেজপুৰ বিধানসভা সমষ্টি হয় তেজপুৰ বিধানসভা সমষ্টিত দেখিছোঁ ৰাইজৰ দলৰ প্ৰাৰ্থীগৰাকী অলক নাথে ইয়াত প্ৰাৰ্থিত্ব লাভ কৰিছে আৰু এই প্ৰাৰ্থিত্ব লাভ কৰাৰ পিছতেই এগৰাকী আপোনালোকৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী নেতাৰ বাহিৰে দেখা গৈছে যে আপোনালোকে সমগ্ৰ জিলাৰ আপোনালোকৰ জিলা কংগ্ৰেছে ইয়াতে উঠি পৰি লাগিছে যিকোনো ত্যাগৰ বিনিময়ত আপোনালোকে শাসনাধিষ্ঠিত বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী অগপৰ প্ৰাৰ্থী পৃথ্বীৰাজ ৰাভাক হৰুৱাবৰ কাৰণে কেনেধৰণৰ যুঁজ হ'ব ইয়াত আৰু এই যে আপোনালোকৰ দলৰ ভিতৰৰে এগৰাকী প্ৰাৰ্থীয়ে নিৰ্দলীয় হিচাপে ইয়াতে প্ৰাৰ্থিত্ব আগবঢ়াইছে কি হ'ব সমগ্ৰ কথা সামৰি আপুনি আমাৰ দৰ্শকসকলক জনাওক হয় এতিয়া নিৰ্বাচন সমাগত আৰু কেইটামান দিন আছে মই সকলো লোকে মই ইয়াৰ পৰাই নমস্কাৰ জনাইছোঁ আৰু আমাৰ তেজপুৰ সমষ্টি বিশেষকৈ প্ৰথম মই এইটো উত্তৰ দিব বিচাৰিছোঁ যে আপুনি যিটো কথা সুধিছে এগৰাকী প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে নিৰ্দলীয়ভাৱে তেওঁ নিৰ্বাচনত অৱতৰণ হৈছে চাওক এইবিলাক মানে আমাৰ দলটো বহুত ডাঙৰ দল গতিকে আমি এইবিলাক সৰু সুৰা কথা চিন্তা কৰি বা সেইবিলাক তেনেকুৱা ধৰণৰ বাধাই আমাক ৰখাব নোৱাৰে আমি ইয়াতকৈ বহুত ডাঙৰ ডাঙৰ বাধা অতিক্ৰম কৰি আহিছোঁ আৰু সেইকাৰণে আমি ভাবোঁ যে আমাৰ একো ক্ষতি নহয় তেনেকুৱা ব্যক্তিৰ পৰা কাৰণ কিয় আমাৰ দলৰ নীতি আদৰ্শ যি আছে ৰাইজৰ মাজত আমি যেনেধৰণে সদায় আছোঁ আমি হ'লো দেশ স্বাধীন কৰা দল গতিকে আমি এনেকুৱা সৰু সুৰা কথাত আমি চিন্তা নকৰোঁ আমি আমাৰ যি কৰ্ম পদ্ধতি আছে আমি কেনেকৈ জয়ী হ'ব লাগিব আমাৰ দলে এজন এলায়েন্সত আমাৰ অলক নাথ ডাঙৰীয়াক যি মানে টিকেট দিছে তেওঁৰ লগত আমি সমগ্ৰ জিলা কংগ্ৰেছৰ তৰফৰ পৰাই আৰু তেজপুৰত তেওঁক জয়ী কৰাবৰ কাৰণে আমাৰ ফালৰ পৰা যি য'ত মানে আমি কৰিব লগা হৈছে কষ্ট ৰাইজৰ মাজত আমি সোমাইছোঁ বিপুল সঁহাৰি পাইছোঁ আৰু ৰাইজে মানে তেওঁক আঁকোৱালি লৈছে বিশেষকৈ তেওঁ এজন অলৰেডি তেওঁ মানে সমাজত প্ৰতিষ্ঠা থকা ব্যক্তি তেওঁক নতুনকৈ পৰিচয় কৰাই দিবলগীয়া আমাৰ বিশেষ একো তেনেকুৱা কষ্ট হোৱা নাই আৰু তেওঁ ভাল কাম কৰিব বুলি ৰাইজৰ লগত সদায় থাকিব বুলি যেনেধৰণে আজিলৈকে আছে জিকাৰ পিছতো তেনেকৈ থাকিব বুলি আমাৰ দৃঢ় বিশ্বাস আছে হয় এই পল্লৱী শইকীয়া যিগৰাকী প্ৰাৰ্থী পল্লৱী শইকীয়া তেখেতে ইয়াতে নিৰ্দলীয় প্ৰাৰ্থিত্ব আগবঢ়াইছে কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব নোপোৱাৰ কাৰণে আৰু তেখেতৰ ভাষ্য হৈছে তেখেতেও চৰম ত্যাগ কৰি পেলাই কংগ্ৰেছ দলত আছিলে দল কৰিছিলে আৰু তেখেতে নিজৰ এটা খুব লোভনীয় চাকৰি এৰি থৈ তেওঁ কংগ্ৰেছত যোগদান কৰিছিলে কংগ্ৰেছৰ এগৰাকী মুখপাত্ৰ হিচাপে আছিলে তেখেতে হয়নে কংগ্ৰেছৰ এগৰাকী মুখপাত্ৰ আছিলে কিন্তু এই যে নিৰ্দলীয় হিচাপে প্ৰাৰ্থিত্ব তেওঁ আগবঢ়োৱাৰ পিছতে আপোনালোকে দলে তেওঁৰ প্ৰতি কিবা ব্যৱস্থা লৈছেনে নে কি হয় আমাৰ দলৰ পৰা ব্যৱস্থা লোৱা হৈছে যিসকলে আমাৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী আছিলে তেওঁলোকে দলৰ বিপৰীতে গৈ যদি আকৌ নিৰ্বাচন খেলে তেওঁলোকক 6 বছৰৰ কাৰণে এক্সপেল কৰা হৈছে আৰু আপোনাৰ মানে যিটো আপুনি আৰু এটা কথা সুধিছিলে ত্যাগৰ বিনিময়ত এতিয়া ত্যাগৰ কথা ক'ব গ'লেতো আমিও ক'ব পাৰোঁ বিভিন্নজনে ক'ব পাৰে আমিও ত্যাগ কৰিছোঁ দলৰ কাৰণে আমিও টিকেট বিচাৰিছিলোঁ সময়ত আমাক টিকেট নাই দিয়া টিকেট নিদিলে কংগ্ৰেছ দল বেয়া হৈ যাব নোৱাৰে নহয় কংগ্ৰেছ আমাৰ ব্লাডত আছে গতিকে টিকেট নিদিলে কংগ্ৰেছ বেয়া টিকেট দিলে কংগ্ৰেছ ভাল সেই পদ্ধতিৰে কংগ্ৰেছ নচলে গতিকে কংগ্ৰেছৰ কথা হ'ল আমাৰ এখন বিশাল সাগৰ ইয়াত আমি বিভিন্ন জাতি ধৰ্ম জনগোষ্ঠী লৈ আমি যেনেধৰণে আগবাঢ়োঁ কোনো মানে আপোনাৰ ধৰ্মক লৈ ৰাজনীতি কৰা নহয় গতিকে সেইকাৰণে আমাৰ তেনেকুৱা হয় টিকেট নাপালে অলপ ক্ষোভ এটা থাকে এটা মানে তেওঁ আশা কৰিছিলে পোৱা নাই এতিয়া টিকেটটো ধৰক এজনেই পাব বাকী কেইজনক এইটো বাস্তৱ কথা যি নহওক এয়া আপোনাৰ মন্তব্য এয়া শোণিতপুৰ জিলা কংগ্ৰেছৰ সভাপতি কংকন শইকীয়াৰ মন্তব্য আৰু এটা কথা সুধিব লাগিব আপুনি যেহেতু শোণিতপুৰ জিলাখনৰ দায়িত্বত আছে কাষৰীয়া বৰচলা বিধানসভা সমষ্টি ৰাঙাপৰা বিধানসভা সমষ্টি ঢেকিয়াজুলি বিধানসভা সমষ্টি আৰু নদুৱাৰ সমষ্টি এই 5টা সমষ্টিত
5গৰাকীকৈ 4গৰাকী তাত আছে আৰু এগৰাকী এলায়েন্সত আছে 4গৰাকী আপোনালোকৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী আছে কি ক'ব তেওঁলোকো এইবাৰ আপোনালোকৰ যিখন যুঁজ এখন হ'ব যিটো শ্লোগান আছে সেই শ্লোগানৰ আউটাত আহি তেওঁলোকে কি সঁচাকে বিজয় লাভ কৰিব হয় চাওক যুঁজ এখন হ'ব যোনটো কথা কোৱা হৈছে এইটো যুঁজ ন্যায় আৰু অন্যায়ৰ বিৰুদ্ধে হৈছে আৰু সঁচা আৰু মিছাৰ বিৰুদ্ধে যি আপোনালোকৰ প্ৰতিশ্ৰুতি দিছিলে সেই প্ৰতিশ্ৰুতি পালন নকৰাৰ বিৰুদ্ধে হৈছে ভাল বেয়াৰ মাজত হৈছে গতিকে মূলত কি প্ৰতিশ্ৰুতি পালন কৰা নাই চৰকাৰে তেওঁলোকে চাওক চাকৰি দিম বুলি কৈছিলে বহুত আৰু বিভিন্ন তেনেধৰণৰ কনষ্ট্ৰাকটিভ কাম কৰিম বুলি কৈছিলে সমাজৰ আৰু আপোনাৰ 6 শিডিউলৰ কথা আছে বিভিন্ন ধৰণৰ তেনেকুৱা মানে যিখিনি কথা কৈছিলে সেইখিনি প্ৰতিফলন নোহোৱাৰ কাৰণেহে ৰাইজে অলপ কংগ্ৰেছক বেয়া পাই পেলাই তেওঁলোকক আগবঢ়াইছিলে কিন্তু এতিয়া কি কৰিলে তেনেকুৱা একো কাম নকৰিলে সেইকাৰণে ৰাইজে এবাৰ আপুনি চাব আচৰিত ধৰণে অপ্ৰত্যাশিতভাৱে এটা ৰিজাল্ট ওলাব এতিয়া আপোনালোকৰ তেজপুৰত আকৌ পুনৰ ঘূৰি আহিছোঁ অলকনাথৰ কি জয় হ'ব হয় নিশ্চয় হ'ব আমি সকলোৱে দৃঢ়তাৰে কাম কৰি আছোঁ আমাক যেনেধৰণে ইনষ্ট্ৰাকশ্যন দিছে আমি কৰি আছোঁ গাঁৱে ভূঞে আমাৰ যিমান আমাৰ যি আমাৰ সংগঠনৰ ভাতৃ সংগঠন যিসকল আছে আৰু তেওঁলোকৰ আমাৰ আৰু এলায়েন্স পাৰ্টনাৰ আছে সকলোৱে ফিল্ডত আপুনি দেখিব ইমান ধুনীয়াকৈ কাম কৰি আছে আৰু আমি যেতিয়া তেওঁৰ লগত গৈছোঁ মই নিজে আছোঁ মই আজিও আছোঁ এইকেইদিন মই কৰিয়ে আছোঁ মই গোটেইকেইটা সমষ্টিতো গৈছোঁ গতিকে মানে খুব এটা ভাল আমি মানে ৰিজাল্ট পাইছোঁ হয় দৰ্শকসকল নিৰ্বাচনৰ সময় আপুনি ব্যস্ত আছে প্ৰচাৰ অভিযানত হয় দৰ্শকসকল এয়া শোণিতপুৰ জিলা কংগ্ৰেছৰ সভাপতি কংকন শইকীয়াৰ নিৰ্বাচনৰ প্ৰাকখনত মন্তব্য আৰু তেখেতে খুব আশাবাদী হৈ আছে খুব দৃঢ় হৈ আছে যে এইবাৰ তেওঁলোকে এখন সঁচা অৰ্থত যুঁজ কৰিবলৈ সাজু হৈছে সেই সময়ত লক্ষণীয় হ'ব ইমান সময় আমাৰ এই ভিডিঅ'টো চাই থকাৰ কাৰণে আপোনালোকক ধন্যবাদ জনাই এই অনুষ্ঠানৰ পৰা মই দুষ্মন্ত সময় বিদায় লৈছোঁ ধন্যবাদ নমস্কাৰ